Hello everyone. আজি আমি ডিসকাস কৰিব ওলাইছো work energy and power চেপ্টাৰটোৰ পৰা 10টা most important question. তো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো laws of motion চেপ্টাৰটোৰ পৰা 10টা question. আশা কৰো তোমালোকে সেই ভিডিঅ'টো চাইছা আৰু কোৱেশ্চনখিনি বুজি পাইছা। তো যেহেতু তোমালোকৰ এক্সাম নিচেই ওচৰ চাপিছে আহি, তো আমাৰ যিটো MCQ সিৰিজ অলৰেডি ষ্টাৰ্ট কৰিছো ইনক্লুডিং all the subjects physics, chemistry, maths and biology. so গোটেইবিলাক ভিডিঅ' আমাৰ অলৰেডি পাব্লিছ হৈ আছে। তো সেইখিনি তোমালোকে চাই তোমালোকৰ এক্সামত সেইখিনিয়ে তোমালোকক বহুতখিনি হেল্প কৰিব বুলি আশা কৰিছো। আজি আমি এই চেপ্টাৰটো 10টা কুৱেশ্যন ষ্টাৰ্ট কৰিম। সেইকেইটা তোমালোকৰ তাত থাকিব আমাৰ থিয়ৰিটিকেল কুৱেশ্যনছ থাকিব আৰু নিউমেৰিকেলো থাকিব। চ' আহা কুৱেশ্যন চিষ্টেম এতিয়া ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ ইয়াতে আছে, when is work done by a force is said to be negative? অপশ্যন এ আমাৰ আছে when force and displacement are in the same direction, when force and displacement are in opposite directions, when no force is applied, and the last option is when displacement is zero. তো এইটো আমি চাব গ'লে ফাৰ্ষ্ট আমি জানিব লাগিব ৱৰ্ক ডান কি হয় একচুৱেলি। তো ৱৰ্ক ডানৰ ডেফিনেশ্যন জানিব লাগিব বা ৱৰ্ক ডান আমি মেথমেটিকেলি কেনেকৈ এক্সপ্ৰেছ কৰি জানিব লাগিব। তো চাবা ৱৰ্ক ডান আমি কেনেকৈ এক্সপ্লেইন কৰোঁ। চ' ৱৰ্ক ডান মেথমেটিকেলি লিখিব লাগিলে আমি কেনেকৈ লিখোঁ, DW is equal to F dot dx। এইটো হৈছে ৱৰ্ক ডানৰ এটা মেথমেটিকেল ইকুৱেশ্যন। তো ইয়াত এফটো কি হয়, ফ'ৰ্চ হয় আৰু ডিএক্সটো ডিছপ্লেচমেণ্ট হয়। এটা আমি অলৰেডি জানো যে এইটো ডট প্ৰডাক্ট বুলি কয়। তো ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট যদি আমি ডট প্ৰডাক্ট কৰোঁ তেতিয়া ৰিজাল্টটো কিমান আহিব, এফ ডি এক্স কছ থিটা আহিব। তো যদি আমি ডাইগ্ৰামত এইটো এক্সপ্লেইন কৰিব যাওঁতে কেনেকুৱা হ'ব, ফাৰ্ষ্ট এখন মই চাৰ্ফেচ লৈছোঁ ইয়াতে, তাৰ এটা অবজেক্ট দেখিছোঁ আৰু এইটো মই কি কৰিছোঁ, এনেকৈ এটা ফ'ৰ্চ দিছোঁ আৰু ফ'ৰ্চটো হৈছে এফ, ঠিক আছে। আৰু ফ'ৰ্চটো দিয়াৰ পিছত এই অবজেক্টটো ডিছপ্লেচ হৈছে, সেইটো হৈছে কিমান, বি এক্স ডিছপ্লেচ হৈছে। তো ইয়াত চোৱা দুটা ফ'ৰ্চৰ ফ'ৰ্চ আৰু ডিছপ্লেচৰ ডিৰেকশ্যনটো ছেম হৈ আছে। আল্টিমেটলি যদি মই এনেকৈ দুটা লাইন দিওঁ, এইটো হৈছে ফ'ৰ্চৰ ডিৰেকশ্যন আৰু এইটো যদি মই কনচিডাৰ কৰি লওঁ ডিছপ্লেচমেণ্টৰ ডিৰেকশ্যন, তেতিয়াহ'লে সিহঁতৰ মাজত যিটো এংগল হয় সেইটো কি হয়, ইটছ লাইক এ পেৰেলেল লাইনছ। তো পেৰেলেল লাইনৰ মাজৰ এংগলটো কিমান সদায় কি হয়, জিৰ' হয়। চ' ইয়াত আমাৰ থিটাটো কিমান আহিব, 0 ডিগ্ৰী আহিব। চ' আমি যদি ফৰ্মুলাটো এপ্লাই কৰি চাওঁ এতিয়া এইটো কিমান আহিব, নাম্বাৰ 1 DW is equal to what, F dx cos 0 ডিগ্ৰী। চ' cos 0 মানে কিমান হয়, 1 হয়। চ' এই ভেলুটো আহিব F dx। তো এইটো আমাৰ এনচাৰ নহয়, আমাৰ নেগেটিভ ৱৰ্ক ডান বুলি কৈছে, ৱৰ্ক ডানটো নেগেটিভ আহিব লাগিব। তো ছেকেণ্ড আমি আৰু এটা কণ্ডিশ্যন চাওঁ, আমাৰ ফ'ৰ্চটো তেনেকৈ এপ্লাই হৈছে অলৰেডি, ফ'ৰ্চটো তেনেকৈ এপ্লাই কৰিছোঁ আৰু তাৰ ডিছপ্লেচমেণ্টটো হৈ আছে সেইফালে। এট দ্য ছেম টাইম আমাৰ যিটো কণ্টেক্ট থাকিব ইয়াত অবজেক্টটো এই চাৰ্ফেচখনৰ লগত, তাৰ অপজিটত কি থাকিব, এটা আমাৰ ৰেজিষ্টিভ ফ'ৰ্চ থাকিব, যাক আমি জেনেৰেলি কি বুলি কওঁ, ফ্ৰিকশ্যনেল ফ'ৰ্চ বুলি কওঁ। চ' তাৰ ডিৰেকশ্যনটো কেনেকৈ থাকিব, এইটো সদায় ডিছপ্লেচমেণ্টৰ এগেইনষ্টত থাকে, ফ্ৰিকশ্যনেল ফ'ৰ্চ। অ'কে, ত' ইয়াত আমাৰ ডিৰেকশ্যন কি হৈ যাব চাবা, যদি আমি এনেকৈ ফ'ৰ্চটো কনচিডাৰ কৰোঁ, ফ'ৰ্চটো আমাৰ এপ্লাই হৈছিলে এইফালে, যাক আমি ফ্ৰিকশ্যনেল ফ'ৰ্চ বুলি কৈছিলোঁ, আৰু তাৰ এগেইনষ্টত কি কৈছে, ডিছপ্লেচমেণ্টটো গৈ আছে ডি এক্স। তো ইহঁতৰ মাজত এংগলটো কিমান হ'ব এতিয়া, 180 ডিগ্ৰী। তো আমাৰ এতিয়া এংগলটো কি হৈ যাব এতিয়া, এই ফৰ্মুলাটোত থিটা বিকামছ 180 ডিগ্ৰী। তো আমি অলৰেডি জানো cos 180 মানে কিমান হয়, cos 180 ডিগ্ৰী ইজ ইকুৱেল টু হোৱাট, -1। তো যদি আমি ফৰ্মুলাটো এপ্লাই কৰোঁ এতিয়া DW ইজ ইকুৱেল টু -F dx। তাৰমানে কি মিন কৰিলে এইটো, যেতিয়া আমাৰ ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজৰ এংগলটো 180 ডিগ্ৰী হয়, তেতিয়া আমাৰ কি হয়, ৱৰ্ক ডানটো নেগেটিভ হৈ যায়। দিছ ইজ দ্য নেগেটিভ চাইন ৱৰ্ক ডান। চ' আমাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব ইয়াত এতিয়া, when force and displacement are in opposite directions। এটা ফাৰ্ষ্ট এনচাৰ। আৰু কেতিয়াবা সুধিব পাৰে মেক্সিমাম কেতিয়া হ'ব পাৰে, চ' মেক্সিমাম কেতিয়া হয়, যেতিয়া এংগলটো সিহঁতৰ মাজৰ কিমান হয়, 0 ডিগ্ৰী হয়। বিকজ cos 0 ভেলুটো মেক্সিমাম হয়, cos 0 is equal to 1 ইজ মেক্সিমাম, আৰু তাৰ মিনিমামটো কিমান হয়, cos পাইৰ ভেলুটো মিনিমাম হয়, cos পাই -1 হয়। চ' এইটো মই নেগেটিভ ৱৰ্ক ডান বুলি কওঁ। অ'কে, ত' মুভিং টু দ্য ছেকেণ্ড কুৱেশ্যন, দ্য ৱৰ্ক এনাৰ্জি থিয়ৰী states that, অপশ্যন এ দিয়া আছে work done on an object is equal to its kinetic energy. Second option, work done on an object is equal to the change in its kinetic energy. Work done on an object is equal to the sum of kinetic and potential energy. The last option,
work done on an object is equal to its power. So ultimately first আমি জানিব লাগিব আৰু এটা ইম্পৰ্টেন্ট কথাটো হ'ল যে এই চেপ্টাৰটোৰ যিটো আমাৰ work energy and power যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো এটা most important থিয়ৰিম হয় আৰু এই থিয়ৰিমটো এক্সামত ডিৰাইভ কৰিব দিয়ে তো মাৰ্ক দিয়ে বেছি মাৰ্ক থাকে সো আমি জাস্ট এমসিকিউটো চাইছো বা তোমালোকৰ কাৰণে তো সুবিধা হ'ব কি যে work energy থিয়ৰিমৰ যিটো ডিৰাইভেশ্যন statement and derivation প্ৰেক্টিছ কৰি থৈ দিবা এইটো ইম্পৰ্টেণ্ট হয় তো এক্সামত most কমন হয় এইটো তো এট দ্য চেম টাইম তোমালোকে চাই থৈ দিবা ঠিক আছে এতিয়া আমি চাব যাব ওলাইছো যে work energy থিয়ৰিমটো হয় কি একচুৱেলি সো what it defines work energy থিয়ৰিমটো আমি কি ডিফাইন কৰে তো ফাৰ্স্ট থিং আমি এটা এক্সাম্পল ল'ব লাগিব এটা অবজেক্ট ষ্টাৰ্টিঙতে কি কৰিছিলে ইনিচিয়েলি মুভ কৰিছিলে ওকে সাবজেক্ট ইয়াত মুভ কৰিছিলে এনেকে সাবজেক্ট হয়তো তো ইনিচিয়েলি মুভিঙত আছিলে তাৰ ভেলোচিটি কিমান আছিলে ইনিচিয়েলি ইউ আছিলে যাক আমি ইনিচিয়েল ভেলোচিটি বুলি কওঁ ইউ ইজ দ্য ইনিচিয়েল ভেলোচিটি অফ দ্য অবজেক্ট ষ্টাৰ্টিঙত অবজেক্ট ৰখি থকা নাছিলে সি গৈ আছিলে তো মই ইয়াত কি কৰিলো মাজতে তাত ফ'ৰ্চ এপ্লাই কৰি দিলো এক্সট্ৰা ফ'ৰ্চ এপ্লাই কৰি দিলো ফ'ৰ্চটো এপ্লাই কৰাৰ লগে লগে তাৰ স্পীডটো বা তাৰ যিটো আগতে তাৰ যিটো ভেলোচিটি আছিলে সেইটো বাঢ়ি গ'ল এতিয়া মানে বঢ়াই দিলো তো এইটো হৈ গ'ল এতিয়া কি এইটো এতিয়া হৈ গ'ল ভি যিটোক আমি ফাইনেল ভেলোচিটি বুলি কওঁ তো ষ্টাৰ্টিঙত যিখিনি তাৰ কাইনেটিক এনাৰ্জি আছিলে ফাইনেলত তাৰ যিখিনি কাইনেটিক এনাৰ্জি হৈ গ'ল সেইটো তাৰ যিটো ডিফাৰেন্সটো হয় সেইটো কাৰ লগত ইকুৱেল হৈ যায় ৱৰ্ক ডানৰ লগত ইকুৱেল হৈ যায় আৰু চিম্পলি ক'ব গ'লে এইটো আমাৰ কি হয় ৱৰ্ক এনাৰ্জি থিয়ৰিম হয় তো ইয়াৰ পৰা আমি কাৰেক্ট এনসাৰ কোনটো পাম এতিয়া ৱৰ্ক ডান অন অবজেক্ট ইজ ইকুৱেল টু দা চেঞ্জ ইন ইটস কাইনেটিক এনাৰ্জি মানে এইটো আমাৰ কাৰেক্ট এনসাৰ হ'ব মানে কি হয় বস্তুটো যেতিয়া আমাৰ ফাইনেল আৰু ইনিচিয়েল কাইনেটিক এনাৰ্জিৰ মাজত এটা ডিফাৰেন্স এটা আহিব এইটো ডিফাৰেন্সটো কিহৰ কাৰণে আছিলে মই অলৰেডি ফ'ৰ্চ এপ্লাই কৰিছিলো আৰু সেই ফ'ৰ্চটোৰ কাৰণে যিটো ৱৰ্ক ডান হ'ল সেই ৱৰ্ক ডানটো কি হয় চেঞ্জ ইন কাইনেটিক এনাৰ্জি ইকুৱেল হৈ যায় আৰু এই কুৱেশ্যনটোৰ এনসাৰটো সেইকাৰণে কি হ'ব বি টো অপশ্যন হ'ব ওকে তো থাৰ্ড কুৱেশ্যনটো চাওঁ এতিয়া থাৰ্ডটো কি দিছে এ কাৰ্ছ কাইনেটিক এনাৰ্জি বিকামছ 4 টাইমছ when its speed is অপশ্যন এ ডাবল বি ট্ৰিপল হাফ এণ্ড ৰিমেইন চেম তো ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে এখন কাৰ আছিলে তাৰ ভেলোচিটি কি হৈছিলে কাইনেটিক এনাৰ্জিটো কি হৈছিলে লাষ্টত গৈ 4 টাইমছ হৈছিলে তো এতিয়া ফাইনেলি যদি তাৰ কাইনেটিক এনাৰ্জি 4 টাইমছ হৈছে তো ইনিচিয়েলৰ পৰা কিমান বঢ়াব লাগিব ফাইনেলটো 4 টাইমছ হয় ইনিচিয়েলটোৰ পৰা কিমান বঢ়ালে 4 টাইমছ আহিব এইটো সুধিছে কুৱেশ্যনটো তুমি অলৰেডি জানো কাইনেটিক এনাৰ্জি কুৱেশ্যনটো কি হয় কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু হোৱাট হাফ অফ এম ভি স্কুৱেৰ এইটো ইনিচিয়েল বুলি কনচিডাৰ কৰিছো ওকে সো ফাইনেলটো কি হৈ গ'ল সো মই ফাইনেলটো কনচিডাৰ কৰিছো এনেকে কাইনেটিক এনাৰ্জি ফাইনেল ইজ ইকুৱেল টু হোৱাট হাফ অফ এম ভি ডেছ স্কুৱেৰ তবে চাৰিটা অপশ্যন আছে ষ্টাৰ্টিঙৰ পৰা চাই লওঁ অপশ্যন কেইটা কোনটো হয় ফাৰ্ষ্ট আমি ডাবলটো কনচিডাৰ কৰি লওঁ সো ইফ ইউ কনচিডাৰ ভি ডেছ ইজ ইকুৱেল টু 2v যদি 2v কনচিডাৰ কৰো ভি ডেছ ইজ ইকুৱেল টু আমি ইয়াত আমি পুট কৰি দিওঁ ফাইনেলটো তো কিমান আছে ফাইনেলটোৰ ইকুৱেশ্যনটো আমাৰ কি আছিলে কাইনেটিক এনাৰ্জি F ইজ ইকুৱেল টু হাফ অফ এম ভি ডেছ ইজ ইকুৱেল টু কি হয় 2v হয় স্কুৱেৰ ওকে তো স্কুৱেৰটো উঠাই দিলে কি আহিব তো 4 ইনটু হাফ অফ এম ভি স্কুৱেৰ তো চোৱা ফাইনেলটো আমাৰ কিমান বুলি কৈছিলে 4 টাইমছ বুলি কৈছিলে তো 4 টাইমছ যদি হ'ব লগা হয় আমি কিমান বঢ়াব লাগিব ডাবল তো আমাৰ এনসাৰ কোনটো কাৰেক্ট হয় অপশ্যন এ ওকে এইবিলাক বহুত ইজি কুৱেশ্যনছ হয় বাছ এটা বস্তু বুজিব লাগিব কনচেপ্টটো বুজি পাব লাগিব কি সুধিছে আৰু তুমি কি পুট কৰিবা সেইটো ইম্পৰ্টেণ্ট হয় বস্তুটো কনচেপ্টুৱেলি যেতিয়া বস্তুটো বুজি পাবা তেতিয়া তাৰ সলিউশনটো ইজি হৈ যায় ওকে question number 4 if the velocity of a body is double then its momentum option কি দিয়া আছে remains the same becomes double becomes 4 times becomes half কোনটো এনসাৰ কাৰেক্ট হয় ইয়াৰে তো ফাৰ্স্ট আমি জানিব লাগিব মোমেন্টামটো ম্যাথমেটিক্যাল ইকুৱেশ্যনটো কি হয় আৰু ফিজিক্সৰ এটা ইম্পৰ্টেণ্ট হয় সো যিবিলাক ম্যাথমেটিক্যাল ইকুৱেশ্যন আছে সেইবিলাক মনত ৰখাটো বহুত প্ৰয়োজন হয় বিকজ ম্যাথমেটিক্যাল ইকুৱেশ্যন বিলাক আমাৰ বহুত এনসাৰ দিয়ে কেতিয়াবা আৰু এমচিকিউটি ম্যাথমেটিক্যাল ইকুৱেশ্যন বিলাকৰ ৰোল বহুত বেছি ডাঙৰ প্লে কৰে ওকে সো ইয়াতো আমাৰ সেইটোৱে আছে যে মোমেন্টামটো যদি আমি ম্যাথমেটিক্যাল ইকুৱেশ্যনটো জানো তো এনসাৰটো আমাৰ কাৰেক্টলি বহুত জলদি উলাই দিব পাৰিম ওকে তো চাই লওঁ আমি কি হয় মোমেন্টাম মানে কেনেকুৱা হয় ইকুৱেশ্যনটো তো মোমেন্টাম আমি জেনাৰেলি কি ৰিপ্ৰেজেন্ট কৰো বাই দা লেটাৰ পি পি টা কি ৰিপ্ৰেজেন্ট কৰে মোমেন্টাম ৰিপ্ৰেজেন্ট কৰে তো পি ইকুৱেল কি হয় এম ভি হয় এইটো আমাৰ ইনিচিয়েল আছিলে তো ফাইনেলটো আমাৰ কিমান হৈ সুধিছে যদি ভেলোচিটি ডাবল কৰি দিওঁ ফাইনেলটো কিমান হ'ব সুধিছে সো
আমি ফাইনেলটো কনসিডাৰ কৰি লৈছো p dash is equal to mv dash মাছটো কনস্ট্যান্ট থাকিব এটা যদি মুভিং কৰি থাকিব তো মাছটো কনস্ট্যান্ট থাকে জেনাৰেলি তো আমি মাছটো চেঞ্জ কৰা নাই সেইটো সেমে ৰাখিছো আগৰ নিচিনাকে সো আমি কি কৰিছো এবাৰ ডাবল কৰিছো ভেলোচিটিটো v dash is equal to ইনিশিয়ালৰ ডাবল হয় ইনিশিয়ালৰ আমাৰ v আছিলে তাক ডাবল কৰিলো 2v it becomes is equal to v dash সিম্পল হয় ওকে তো p dash is equal to কিমান আহিব এতিয়া p dash is equal to আহিব m into 2v তো আলটিমেটলি কি হল 2mv therefore ফাইনালি কি পাই গলো p dash is equal to 2mv মানে যদি আমি ভেলোচিটি ডাবল কৰি দিও ইনিশিয়াল ভেলোচিটি তাৰ ফাইনালটো কিমান হৈ যাব ডাবল হ'ব মোমেন্টাম সিম্পল so 2mv so आंसर কোনটো হ'ব ইয়াৰে becomes double so p dash is equal to 2mv okay so moving to the 5 questions এটা নিউমেৰিকেলছ আছে এইটো আমাৰ একদম ইজি হয় একদম ইজি নিউমেৰিকেল তো ফাৰ্স্ট চাবা কোৱেশ্চনটো কি দিছে চাই লও আৰু নিউমেৰিকেলৰ সবতকৈ ইম্পৰ্টেন্ট থিং হয় কি যে যেটো তাৰ নিউমেৰিকেল কোৱান্টিটি দিয়া থাকিব সেইখিনি এক্সট্ৰেক্ট কৰি লিখি লওঁতে ফাৰ্স্ট ইম্পৰ্টেন্ট কাম তো সেইখিনি দিয়াৰ পিছত আমি লিখি লৈ আমি আমাৰ যিবিলাক জনা ফৰ্মুলাছ থাকিব সেইবিলাক আমি লিংক কৰিব লাগে আৰু সেই লিংকটো কৰিব পাৰিলে আমাৰ আনসাৰটো আহি গ'ল অলৰেডি ঠিক আছে আৰু মেইন মোটিভটো সেইটো এতিয়া ঠিক আছে তো ফাৰ্স্ট কি দিছে চোৱা ইফ এ ফোর্স অফ 10 নিউটন 10 নিউটন ਦਾ ফোর্স দিয়া আছে আৰু এইটো কি কৰিছে ডিসপ্লেস কৰিছে এন অবজেক্ট বাই 5 মিটাৰ এটা অবজেক্ট আছিলে তো দেয়াৰ ইজ এ সারফেস এন্ড দেয়াৰ ইজ এন অবজেক্ট ওকে তাত এটা মই ফোর্স এপ্লাই কৰিছো ফোর্সটো হৈছে এফ এফটো কিমান হয় 10 নিউটন 10 নিউটন দিয়া আছে আৰু 10 নিউটন ফোর্সটো এপ্লাই কৰাৰ লগে লগে তাৰ ডিসপ্লেসমেন্ট কিমান হৈছে 5 মিটাৰ ওকে তো কিমান মিটাৰ আহি গ'ল হি 5 মিটাৰ আহি গ'ল ওকে তো ইয়াৰ ৱৰ্ক ডানটো কিমান হৈছে সুধিছে তো ৱৰ্ক ডান আমি অলৰেডি জানো ফৰ্মুলা কি হয় w is equal to what ফোর্স ইনটু কি হয় ডিসপ্লেসমেন্ট আৰু ইয়াত আমাৰ ফোর্সটো দিয়া আছে 10 নিউটন x টো কিমান দিয়া আছে 5 মিটাৰ x 5 মিটাৰ দিয়া আছে অলৰেডি তো আমি ৱৰ্ক ডান ওলাই দিও দিয়া কিমান হ'ব w is equal to what ফোর্স is equal to কিমান আহিব ফোর্সটো কিমান আছে 10 10 into 5 কিমান আহিব তো 50 জুল ৱৰ্ক ডানৰ ইউনিটটো কি হয় জুল হয় 50 জুল ওকে সো আমাৰ কারেক্ট অপশন কোনটো হ'ব এতিয়া সি 50 জুল ওকে আৰু ইয়াত এটা ইম্পৰ্টেন্ট বস্তু এটা আছে এসআই ইউনিটটো তো ৱৰ্ক ডানৰ এসআই ইউনিটটো কিমান হয় জুল হয় তো মনত ৰাখিবা এটা এক্সামত পঢ়াই কেতিয়াবা ঠিক আছে ওকে মুভিং টু দা কোৱেশ্চন নম্বৰ 6 নেক্সট কোৱেশ্চনটো আছে এ ফোর্স ইজ এপ্লাইড টু এন অবজেক্ট but it does not move the work done on the object is option A as a positive negative positive negative 0 and infinite তো এইটো কোৱেশ্চন আকৌ নিউমেৰিকেল বস্তু একো নাই জাস্ট বস্তুটো কনসেপচুৱেল হয় আমি ফাৰ্স্ট জানিব লাগিব what are the minimum requirement for the work done okay so work done হবৰ কাৰণে আমাৰ minimum requirement কি কি লাগে সেইটো ইম্পৰ্টেন্ট হয় ফাৰ্স্ট তো ফাৰ্স্টটো চাই লও তো আমি অলৰেডি জানো work done মানে কিমান হয় work done is equal to what force into displacement এটা অবজেক্টত যদি তুমি ফোর্স এপ্লাই কৰিছা তো তাত কি হ'ব লাগিব ৱৰ্ক ডান হ'ব লাগিব ৱৰ্ক ডান হোৱাৰ এটা মিনিমাম ক্ৰাইটেৰিয়া থাকিব ঠিক আছে ফাৰ্স্টটো কি হয় ফোর্স মাস্ট বি এপ্লাইড ফোর্স থাকিব লাগিব ফোর্স এপ্লাই নকৰিলে ৱৰ্ক ডান নহয় কেতিয়াও ফোর্স মাস্ট বি এপ্লাইড এটা ফার্স্ট আৰু সেকেন্ডটো কি হয় কেতিয়াবা কি হয় বস্তুবিলাক যদি এটা অবজেক্টত ফোর্স এপ্লাই কৰাৰ পিছতো অবজেক্টটো কি নকৰে মুভ নকৰে ওকে তো সেইটো মুভ নকৰিলে ৱৰ্ক ডান হ'ব না নহয় ফোর্সটো মই এপ্লাই কৰি আছো বাট ফোর্সটো সাফিসিয়েন্ট নহয় তাৰ মুভ কৰাৰ কাৰণে অবজেক্টটো মুভ কৰাৰ কাৰণে সাফিসিয়েন্ট নহয় তেতিয়া কি হ'ব সেইটো ৱৰ্ক ডান হ'ব না নহয় এইটো আমি যেতিয়া এক্সাম আমাৰ আহে বা যেতিয়া আমি নৰ্মেলি পঢ়ি থাকো আমাৰ কাৰণে পঢ়াটো একচুৱেলি কি হয় কাম হয় বাট একৰ্ডিং টু সায়েন্স ইট ইজ নট ৱৰ্ক কিয় ৱৰ্ক নহয় বিকজ আমি বহি বহি পঢ়ি থাকো তো বহি থাকিলে কি হয় মুভমেন্ট নহয় ন তো মুভমেন্ট নহলে ডিসপ্লেসমেন্ট 0 হৈ যাব তো ডিসপ্লেসমেন্ট যদি 0 হয় একৰ্ডিং টু সায়েন্স দিস ইজ নট ৱৰ্ক মানে এইটো কাম হ'ব নোৱাৰে ঠিক আছে একৰ্ডিং টু দা সাইন্টিফিক পইণ্ট অফ ভিউ তো ইয়াতো আমাৰ সেম বস্তুটো হয় যে এটা অবজেক্টত মই কি কৰিছো এটা ফোর্স এপ্লাই কৰিছো বাট অবজেক্টটো মুভমেন্ট কৰা নাই ওকে সেম থিং আৰু মই কি কৰিছো সেকেন্ড কন্ডিশনটো কি আছিলে ডিসপ্লেস হ'ব লাগিব অবজেক্টটো ফোর্সটো মই এপ্লাই কৰিছো ডিসপ্লেস হ'ব লাগিব ডিসপ্লেসমেন্টটো হ'ব লাগিব এটা কন্ডিশন তো সো এটা কোৱেশ্চনটো এ ফোর্স ইজ এপ্লাইড ফোর্সটো এপ্লাই কৰা হৈ আছে অলৰেডি বাট ডাজ নট মুভ অবজেক্টটো মুভ কৰা নাই
মুভ নকৰিলে কি হ'ব ডিসপ্লেসমেন্ট 0 তো যদি আমি ফৰ্মুলাটো এপ্লাই কৰি চাওঁ w ইকুৱেল এফ এক্স ফৰ্চটো এপ্লাই হৈ আছে বাট ৱৰ্কডানটো কি হৈছে 0 তো এফ 0 কিমান এফ ইনটু 0 ইকুৱেল হোৱা 0 তাৰমানে ৱৰ্কডান কি হ'ব 0 তাৰ ৱৰ্ক হ'ব নোৱাৰে কেতিয়াও ফৰ্চ এপ্লাই কৰিছো বাট ডিসপ্লেসমেন্ট হোৱা নাই ৱৰ্কডান 0 তো আমাৰ এনসাৰ কোনটো হ'ব 0 অপশন সি ওকে তো কোৱেশ্চন নাম্বাৰ 7 নেক্সট কোৱেশ্চন The SI unit of energy to সবে জানে ইজি কোৱেশ্চন হয় ক্লাস 9 তো পাইছা 10 তো পাইছা তো একচুয়ালি দিব লগা নহয় বাট দি দিছো বিকজ অফ সো আদাৰ SI কিটা তোমাৰ কি থাকিব মনত থাকিব লাগিব ঠিক আছে সো কেতিয়াবা কি হয় ইজি বস্তু এক্সামত ভুল লাগি যায় বা মিস্টেক হৈ যায় ওকে সো হেতু কাৰণে এটো মই দি দিছো তো SI unit of energy to কি হয় এনসারটো কি হয় জুল এট দা সেম টাইম আমি যিকিটা তাত অপশন দিয়া যায় সেইকিটাও জনাটো আমি দৰকাৰ বিকজ আমি নাজানো যে এৰ পৰা কোনটো কোৱেশ্চন আহিব তো এনাৰ্জিটো আহিব পাৰে পাৱাৰৰ আহিব পাৰে প্ৰেছাৰৰ আহিব পাৰে তো এনি কোৱান্টিটিত আহিব পাৰে তো সেইকাৰণে কি কৰিব লাগিব এইটোৰ লগতে যেটো আমাৰ এক্সামৰ কোৱেশ্চন নহয় এইটো জাস্ট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে বাকি কিটা আমি জানিব লাগিব যে বাকি কিটা কাৰ কাৰ ইউনিট হয় ওকে তো আমি ওয়াটটো কাৰ ইউনিট আমি জানো ওয়াট ইজ SI ইউনিট অফ পাৱাৰ পাৱাৰৰ হয় নিউটনটো অলৰেডি জানা সেইটো কি হয় এটা ফোর্সৰ হয় ওকে পাস্কেলটো কাৰ হয় এটা প্ৰেসাৰৰ হয় তো কারেক্ট আনসার কোনটো হ'ব এটা অলৰেডি আমি গম পাই গলো জুল ওকে সো সেইটোৰ লগতে বাকিটাও জানি থৈ দিবা তোমালোকে ঠিক আছে সো মুভিং টু নেক্সট কোৱেশ্চন কোৱেশ্চন নাম্বাৰ 8 কোৱেশ্চন নাম্বাৰ 8 টো দিয়া আছে work done is maximum when the angle between force and displacement is option A 0 B 45 degree C 90 degree D 180 degree ওকে তো ইয়াত আমি জানিব লাগিব অলৰেডি আমি মই ডিসকাস কৰিছোৱে আগৰ কোৱেশ্চনটোত যে মই কৈছো যে যদি ম্যাক্সিমাম বুলি কোৱেশ্চনটো হয় তেতিয়া কি লিখিব লাগিব বা এংগলটো কিমান কনসিডাৰ কৰিব লাগিব তো আৰু মই ৰিভাইজ কৰি দিছো বস্তুটো সো আমি অলৰেডি জানো ফৰ্মুলাটো কি আছিল dw ইকুৱেল টু হোৱাট f dx cos থিটা তোমাৰ দুটা কন্ডিশন আছিলে 0 ডিগ্ৰী আৰু কিমান আছিলে 180 ডিগ্ৰী আছিলে তো 0 আমাৰ কি আছিলে 0 ডিগ্ৰী কেতিয়া হৈছিলে যেতিয়া তোমাৰ ফোর্স আৰু ডিসপ্লেসমেন্টৰ ডিৰেকশনটো সেম আছিলে তেতিয়া প্যারালাল লাইনৰ এংগলটো কি হয় 0 হয় মাজৰ এংগলটো তো আমাৰ এটা ম্যাক্সিমাম আছিলে বিকজ প্যারালাল হলে কি ম্যাক্সিমাম হয় বিকজ cos 0 যেটো ভ্যালু পাটো ম্যাক্সিমাম হয় cos কাৰণে ওকে তো cos 0 হলে ম্যাক্সিমাম ভ্যালু আহে সেইকাৰণে আমাৰ সেইটো ম্যাক্সিমাম হয় আৰু cos 180 হলে কি মানে -1 আহে মিনিমাম ভ্যালু হয় cos সেইকাৰণে অৰ্গদানটো কি হয় মিনিমাম হৈ যায় যেটো মই নেগেটিভ অৰ্গ বুলি কওঁ ওকে তো ইয়াত আমাৰ কি হয় ম্যাক্সিমামটো সুধিছে তো ম্যাক্সিমাম সুধিলে কি হ'ব থিটাটো 0 so when theta is equal to 0 degree cos 0 কিমান হ'ব cos 0 1 তাৰ মানে অৰ্গদানটো কিমান আহিব এতিয়া dw is equal to what f dx আৰু এইটো কি হয় এটাকে আমি কনসিডাৰ কৰো ম্যাক্সিমাম অৰ্গদান বুলি কনসিডাৰ কৰো ওকে তো তোমালোকে এটা নিজে কৰি চাবা এটা মই দি দিও ইয়াৰ লগতে সো আমি 0 টো মই কৰি দিলো অলৰেডি তো 180 টো কৰি দিলো তো তোমালোকে চাবা what will be the work done for the angle theta is equal to 90 degree 90 কাৰণে কিমান হ'ব সেইটো তোমালোকে নিজে কৰিবা আৰু এনসাৰটো কমেন্ট সেকশনত জনাই দিবা ওকে তো আমাৰ এনসাৰটো কি হ'ব ইয়াৰে 0 ডিগ্ৰী সো তোমাৰ যদি এংগল অৰ্গদান যদি ম্যাক্সিমাম হ'ব লগা হয় তাৰ যেটো ফোর্স আৰু যে ডিসপ্লেসমেন্টৰ মাজৰ এংগলটো হয়তো 0 ডিগ্ৰী হ'ব লাগিব সো 0 ডিগ্ৰী হলে অৰ্গদান ম্যাক্সিমাম হয় ওকে so moving to the question number 9 the potential energy of a body depends upon the potential energy বহুত ডাঙৰ কনসেপ্ট হয় ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণেও আৰু জানাৰ কাৰণে ইম্পৰ্টেন্ট হয় যে জানিব লাগে potential energy কি হয় একচুয়ালি তো চাবা ফার্স্ট potential energy হয় কি ওকে যদি মই এখন আর্ট সারফেস বুলি কনসিডাৰ কৰো ওকে আর্ট সারফেসত যদি মই এগেইনষ্ট এটা অবজেক্ট ওপৰলৈ উঠাই লৈ যাও ওকে তো এটা অবজেক্ট এটা আছিলে এটা মই ওপৰলৈ লৈ গলো এটা হাইটটো লৈ গলো হাইটটো কি হয় এজ হয় আৰু অবজেক্টটো এখিনিত আহি গল ওকে তো মই যিখিনি ৱৰ্ক ডান কৰিলো ওপৰত নিবৰ কাৰণে বিকজ ৱৰ্ক ডানটো কিয় কৰিব লগা হৈছে বিকজ এই অবজেক্টটো গ্ৰেভিটিৰ এগেইনষ্টত লৈ যাব লগা হৈছে যদি গ্ৰেভিটিৰ এগেইনষ্টত লৈ যাব লগা হয় মই অবভিয়াছলি ৱৰ্ক ডান কৰিব লাগিব আৰু মই যিখিনি ৱৰ্ক কৰিলো আৰু ৱৰ্ক কৰি এই হাইটটোত ৰাখিলো মই তাক আহিব দিয়া নাই তলত ৰাখি থৈ দিছো বাই এনি চাম টেকনিকেলি তাক মই ৰাখি থৈ দিছো ওকে তো ৰাখি থৈ দিলে তাৰ সেইখিনি নিবৰ কাৰণে মই যিমানখিনি ৱৰ্ক কৰিলো সেই ৱৰ্ক খিনি কি হ'ব এজ এ পটেনচিয়েল এনাৰ্জি ষ্ট'ৰ হৈ যাব অবজেক্টটোৰ লগত ওকে তো সেইটো আমাৰ পটেনচিয়েল এনাৰ্জি সিম্পলি ক'ব গ'লে সো ইয়াৰ ইকুৱেশ্যনটো কি হয় ইয়াৰ ইকুৱেশ্যনটো আছে P is equal to mgh এইটো দিলে কাৰ ওপৰত ডিপেন্ড কৰে
হাইটৰ ওপৰত ডিপেন্ড কৰে তো এমটো কি হয় এমটো হৈছে মাছ কাৰ মাছ হয় যিটো অবজেক্ট মই ওপৰলৈ লৈ যাম তাৰ মাছ হয় আৰু জিটো কি হয় জি ইজ দা এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ওকে যিটো গ্ৰেভিটিৰ কাৰণে যিটো আমাৰ এক্সিলাৰেশ্যন পাব সেইটো হৈছে জি আৰু এইচটো কি হয় এইচ ইজ দা হাইট অফ দা অবজেক্টৰ হাইট হয় ওকে তো চোৱা এতিয়া বস্তুটো কাৰ ওপৰত ডিপেন্ড কৰিব পটেনচিয়েল এনাৰ্জি কাৰ ওপৰত ডিপেন্ড কৰিব ডিপেন্ডছ অন হোৱাট মাছ এণ্ড ভেলচিটি ভেলচিটি কোৱান্টিটি নাই সেইকাৰণে মই বাৰে বাৰে কৈছো যে মেথমেটিকেল ইকুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় যদি মেথমেটিকেল ইকুৱেশ্যনটো মনত থাকে তো এনচাৰৰ পৰা মাৰি গ'ল তাৰ চিন্তা কৰিব নালাগে আৰু মেথমেটিকেল ইকুৱেশ্যনতে বহুত এনচাৰ দিয়ে এতিয়া ইয়াতে চোৱা মেথমেটিকেল ইকুৱেশ্যনটো মই লিখি লৈছো পটেনচিয়েলৰ তো বাকীখিনি মই এতিয়া এলিমিনেট কৰিম মাছ এণ্ড ভেলচিটি মাছটো বাৰু ঠিক আছে অ'কে ভেলচিটি তাত নাই তাৰমানে কি এইটো নহয় ফাৰ্ষ্ট এনচাৰটো নহয় মাছ এণ্ড হাইট তো ইয়াত মাছো আছে ইয়াত হাইটো আছে সেইটো কাৰেক্ট অপশ্যন বিটো কাৰেক্ট তো থাৰ্ডটো চাই দিছো মই ভেলচিটি এণ্ড হাইট ইয়াত তাৰ ভেলচিটি টাৰ্ম নাই ওকে লাষ্টটো কি দিছে ফ'ৰ্চ এণ্ড ডিসপ্লেসমেন্ট এইটো নাই ফ'ৰ্চ এণ্ড ডিসপ্লেসমেন্ট তো আমাৰ এনসাৰ কোনটো হ'ব কাৰেক্ট বি ওকে তো মুভিং টু লাষ্ট কোৱেশ্চন নম্বৰ 10 which of the following is a conservative force অপশ্যনটা দিছে ফ্ৰিকশনাল ফ'ৰ্চ এয়াৰ ৰেজিষ্টেন্স ফ্ৰিকশনাল ফ'ৰ্চ দিছে এয়াৰ ৰেজিষ্টেন্স দিছে গ্ৰেভিটেশনাল ফ'ৰ্চ দিছে এপ্লাইড ফ'ৰ্চ আছে কোনটো ইয়াৰে কি হয় কনজাৰভেটিভ ফ'ৰ্চৰ মানে এক্সাম্পল হয় বা কোনটো এটা কনজাৰভেটিভ ফ'ৰ্চৰ ভিতৰত পৰিব ইয়াৰে ঠিক আছে তো বিফৰ গোয়িং টু দা কুৱেশ্যনছ আমি জানিব লাগিব কনজাৰভেটিভ ফ'ৰ্চ ফিল আৰু নন কনজাৰভেটিভ ফ'ৰ্চ ফিলটো কি হয় সেইটো ইম্পৰ্টেণ্ট হয় তো সেইটো যদি আমি জানো তো আমাৰ এনসাৰ আহিব ওকে তো ফাৰ্ষ্ট মই যাই বস্তুটো কৈ লওঁ যে কনজাৰভেটিভ আৰু নন কনজাৰভেটিভ ফ'ৰ্চ ফিলটো কি হয় এনসাৰটো তোমালোক কৰিলে নিজে নিজে বুজি পাই যাবা আৰু ইজি হয় একদম ইজি ওকে কনজাৰভেটিভ ফ'ৰ্চ এণ্ড নন কনজাৰভেটিভ ফ'ৰ্চ ওকে দুটা মই লিখি লৈছো ইয়াতে ওকে কনজাৰভেটিভ আৰু নন কনজাৰভেটিভ ফাৰ্ষ্ট মনত ৰাখিবা কনজাৰভেটিভটো কি হয় পাথ ইণ্ডিপেণ্ডেণ্ট আৰু এইটো হৈছে পাথ ডিপেণ্ডেণ্ট পাথ ইণ্ডিপেণ্ডেণ্ট এণ্ড পাথ ডিপেণ্ডেণ্ট তই কি বুজি পালো ইয়াৰ পৰা পাথ ইণ্ডিপেণ্ডেণ্ট পাথ ডিপেণ্ডেণ্ট এইটো এনেকৈ লিখিলেতো বুজি নাপায় না বস্তুটো চ' আমি এটা ব্ৰাইটলি এইটো এক্সপ্লেইন কৰি আছো মই তো ভালকে বস্তুটো ডাইগ্ৰামৰ ভাত বুজি লওঁ ওকে ফাৰ্ষ্ট মই লৈছো ইয়াত এখন সাৰফেস এনেকে ওকে আৰু এখন সাৰফেস লৈছো মই ইয়াতে ওকে তো ইয়াত আমি কি কৰিম এখন মই আৰ্ট সাৰফেস বুলি কনসিডাৰ কৰিছো দিস ইজ আৰ্ট সাৰফেস সো আৰ্ট সাৰফেস যদি মই ওপৰত এটা অবজেক্ট নিব লগা হয় মই কি কৰিব লাগিব ৱৰ্ক ডাউন কৰিব লাগিব আৰু ৱৰ্ক ডাউনটো কি হয় আমি অলৰেডি পঢ়ি আহিছো এজ এ পটেনচিয়েল এনাৰ্জি ষ্ট'ৰ হৈ যায় ঠিক আছে তো সেম থিং ইয়াতে মই কৰিছো যে এটা অবজেক্ট মই লৈছো ইয়াতে আৰু তুমি কি কৰিছো ওপৰলৈ লৈ গৈছো এইখিনিলৈ লৈ আহিছো তাত মই ৰাখি দিছো টেকনিকেলি ওকে মই পজিশনটো এ বুলি কৈছো তাৰ মাছটো এম বুলি কৈছো ওকে এই অবজেক্টটো ইয়াৰ পৰা যেতিয়া লৈ গলো তাৰ হাইটটো সেম আছে মানে এইচ ৰাখিছো চেঞ্জ হ'ব দিয়া নাই ৰাখি থৈ দিছো এনেকে তো যদি মই এই অবজেক্টটো এইটো পাথ ফলো নকৰি মই বেলেগ বেলেগ পাথ ফলো কৰো এনেকে যদি ফলো কৰো যদি মই এনেকে ফলো কৰো ওকে এনেকে যাওঁ তো কেতিয়াবা কেতিয়াবা কি হৈছে বেছিকে পাথ ট্ৰেভেল কৰিব লগা হৈছে বাট বেছিকে পাথ ট্ৰেভেল কৰা মানে এইটো মিন কৰা নাই যে হাইটটো মই চেঞ্জ কৰিছো হাইটটো চেঞ্জ কৰা নাই হাইটটো সেম হয় সো হাইটটো সেম হয় বাট পাথটো বেলেগ বেলেগ হয় কৰবাত পাথটো বহুত শৰ্ট হৈছে কৰবাত বহুত দীঘল হৈছে লংগেষ্ট হৈছে তো আলটিমেটলি কি হয় তো ডিফাৰেণ্ট পাথ ফলো কৰি আছে ইয়াতে ওকে তো একৰ্ডিং টু পটেনচিয়েল এনাৰ্জি তোমাৰ ইকুৱেশ্যন আছিলে তোমাৰ কি আছিলে পি ইজ ইকুৱেল টু হোৱাট এম জি এইচ মই জাষ্ট পটেনচিয়েলৰ কথাটো কৈ দিছো তোমাৰ যদি হাইটটো সেম থাকে পাথ ডিফাৰেণ্ট ফলো কৰিলে কি নহয় পটেনচিয়েলটো সেম নহয় ডিফাৰেণ্ট নহয় সেমে থাকিব ওকে তো পাথ আমি ডিফাৰেণ্ট ফলো কৰিব পাৰো যদি হাইটটো আমি সেম ৰাখো তাৰ পটেনচিয়েলটো সেম হ'ব বাট ইয়াত কুৱেশ্যন তোমাৰ পটেনচিয়েলৰ নাই ইয়াত আমাৰ আছিলে কি হয় কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড আৰু নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড তাৰমানে কি হয় তুমি ইয়াৰ পৰা ইয়ালৈকে যেতিয়া তোমালোকৰ ৱৰ্কডাউনটো কৰিবা অবজেক্টটো নিবা তাৰ পৰা তো নিলে কি হ'ব তো ডিফাৰেণ্ট পাথ ফলো হৈ আছে ওকে বাট হাইটটো সেম আছে যদি তোমাৰ হাইটটো সেম হয় ৱৰ্কডাউনটো কি হয় চব পাথতে সেম হৈ থাকিব মানে দীঘল পাথটোৰ কাৰণে ৱৰ্কডাউনটো ডিফাৰেণ্ট হৈ নাযায় আৰু যিবিলাক ফ'ৰ্চ ফিল্ডত এই ৱৰ্কডাউনটো
পাথটোৰ ওপৰত ডিপেণ্ড নকৰে, ইণ্ডিপেণ্ডেণ্ট অফ দ্য পাথ। মানে তুমি কেনেকে নিছে মেটাৰ নকৰে, যদি হাইটটো ছেম আছে ৱৰ্ক ডান ছেম। দিছ আৰ কল্ড কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড। অ'কে অ'কে, আৰু এটা নেক্সট আমি চাইছো নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ডটো। অ'কে, আৰু মই কি কৰিছো, অবজেক্টটোৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই কৰিছো, ফ'ৰ্চটো হৈছে এফ ফ'ৰ্চ এপ্লাই কৰিছো। তো কৰাৰ লগে লগে কি হ'ব, যদি ফ'ৰ্চটো চাফিচিয়েণ্ট হয়, তো চাফিচিয়েণ্ট নহ'ব পাৰে কেতিয়াবা, মই কি কৈছো যে অলৰেডি চাফিচিয়েণ্ট বুলি কৈ লৈছো, যে চাফিচিয়েণ্ট ফ'ৰ্চ, চাফিচিয়েণ্ট মানে কি হয়, অবজেক্টটো মুভমেণ্ট কৰাৰ কাৰণে মানে চাফিচিয়েণ্ট, মানে সি মুভমেণ্ট কৰিব পাৰিব। মই যিখিনি ফ'ৰ্চ এপ্লাই কৰিছো সেইখিনি ফ'ৰ্চ এপ্লাই কৰাৰ পিছত অবজেক্টটো মুভমেণ্ট কৰিব। তো ফ'ৰ্চটো এপ্লাই কৰিছো, মুভমেণ্টটো হৈছে, এট দ্য চেম টাইম কি হ'ব, এটা ৰেজিষ্টিভ ফ'ৰ্চ এপ্লাই হ'ব নেচাৰেলি, সেইটো কি হয়, ফ্ৰিকশ্যনেল ফ'ৰ্চ। অ'কে, তো মই যিমানে ডিষ্টেঞ্চ মই ট্ৰেভেল কৰাই লৈ গৈ থাকো, যিমানে লংগেষ্ট ডিষ্টেঞ্চ ট্ৰেভেল কৰাই গৈ থাকো, অ'কে, তেতিয়া কি হ'ব, তাৰ ৱৰ্কডানটো বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰমানে কি মিন কৰিলে, যে এইটো ফ'ৰ্চ, এই ৱৰ্কডানটো কি হ'ব, পাথৰ ওপৰত ডিপেণ্ডেণ্ট হয়। যিমানে পাথটো আমি বেছিকে ট্ৰেভেল কৰাই গৈছো, ৱৰ্কডানটো সিমানে বাঢ়ি গৈ আছে। অ'কে, তাৰমানে কি হয়, যে ফ্ৰিকশ্যনেল ফ'ৰ্চটো কি হয়, এটা নন কনজাৰভেটিভ ফ'ৰ্চ ফিল হয়, বিকজ তাত কি হয়, ৱৰ্কডানটো পাথৰ ওপৰত ডিপেণ্ড কৰিছে। অ'কে, চ' ডিফাৰেন্সটো আমাৰ এইটোৱে হয়, এইটো আছিলে এইটো আমাৰ আছিলে কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড, এইটো কাৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট আছিলে, পাথৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট আছিলে। চেম কেছ ইয়াৰ লগত চোৱা, এইটো কি হয়, যিমানে আমি পাথটো বেছি ট্ৰেভেল কৰাই গৈছো, সিমানে ৱৰ্কডানটো বাঢ়ি বাঢ়ি গৈ আছে। তাৰমানে কি হয়, এইটো নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড হয়। মানে কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড বিলাক কি হয়, পাথৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট, এতিয়া আমি বুজি পালো বস্তুখিনি ভালকে। আৰু নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড বিলাক কি হয়, পাথৰ ওপৰত ডিপেণ্ডেণ্ট। অ'কে, এতিয়া কুৱেশ্যনটো আমি চাওঁ, বেক টু দ্য কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ আ কনজাৰভেটিভ ফ'ৰ্চ। অ'কে, তো কনজাৰভেটিভ ফ'ৰ্চটো কোনটো হয়, তো ফ্ৰিকশ্যনেল ফ'ৰ্চটো আমি অলৰেডি গম পাইছো, এইটো নহয়, বিকজ ই পাথৰ ওপৰত ডিপেণ্ড কৰিব। আমি অলৰেডি তাত এক্সাম্পলটো চালো এক্সপ্লেনেশ্যনত, ইয়াৰ ৰেজিষ্টেঞ্চ হ'ব নোৱাৰে। গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো হয় কাৰেক্ট এনচাৰ, আৰু এপ্লাইড ফ'ৰ্চটো নহয়, এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কাৰেক্ট এনচাৰ হয় ইয়াৰ। চ' মই আৰু এটা বস্তু দি দিছো, ইম্পৰ্টেণ্ট বস্তু কেইটামান দি দিছো ইয়াতে, এক্সাম্পল অফ দ্য কনজাৰভেটিভ এণ্ড নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড। ত' কনজাৰভেটিভ ফ'ৰ্চ ফিল্ডৰ এক্সাম্পল কি হয়, মই দি দিছো কেইটামান, এইটো লিখি ল'বা তোমালোকে, ঠিক আছে। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ফিল্ড হয়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ফিল্ডটো কি হয়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কি হয়, কনজাৰভেটিভ। তো এইটো এক্সট্ৰা নলেজ হয়, তো এক্সামত সুধি দিয়ে কেতিয়াবা, কাইট দ্য ডিফাৰেন্স বিটুইন কনজাৰভেটিভ এণ্ড নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড এণ্ড গিভ দেয়াৰ এক্সাম্পলছ। কনজাৰভেটিভ ফ'ৰ্চ ফিল্ডৰ এক্সাম্পল দিয়ে, সোধে কেতিয়াবা, নন কনজাৰভেটিভৰ সোধে কেতিয়াবা দুটাৰে সোধে। অ'কে, চ' ইট ইজ বেটাৰ টু চি what the examples, কনজাৰভেটিভ এণ্ড নন কনজাৰভেটিভ দুটা চোৱাটো বেটাৰ হয়। অ'কে, তো এটা লিখিলো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ফিল্ড কনজাৰভেটিভ, আৰু কি আছে, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কি হয়, কনজাৰভেটিভ ফ'ৰ্চৰ এক্সাম্পল হয়। আৰু এটা আছে, কি হয়, স্প্ৰিং ফ'ৰ্চ, স্প্ৰিং ফ'ৰ্চটো কি হয়, ইজ অলছ' এক্সাম্পলছ অফ কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড। অ'কে, এই তিনিটা মনত ৰাখিলে হৈ গ'ল। নেক্সট আমাৰ নন কনজাৰভেটিভ চাবা, এক্সাম্পল ফাৰ্ষ্টটো হয়, ফাৰ্ষ্ট ছেকেণ্ড বুলি কথা নাই, বাছ নাম্বাৰিং কৰিছো মই। ফাৰ্ষ্টটো কি লিখিছো, ফ্ৰিকশ্যনেল ফ'ৰ্চ, এণ্ড দ্য ছেকেণ্ড ওৱান ইজ, দুটা বা তিনিটা মনত ৰাখিলে হৈ গ'ল। এইটো কি লিখিম, এয়াৰ ৰেজিষ্টেঞ্চ, এয়াৰ ৰেজিষ্টেঞ্চ ইজ দ্য নন কনজাৰভেটিভ ফ'ৰ্চ ফিল্ড, এয়াৰ ৰেজিষ্টেঞ্চ। চ' এইখিনি নোট ডাউন কৰি লোৱা তোমালোকে, নোট ডাউন কৰি লৈ এইখিনি মনত ৰাখিবা, এক্সামত আহিব পাৰে। অ'কে, তোমাৰ এই 10টা কুৱেশ্যন এইখিনি আছিলে। তো ইয়াত আমাৰ থিয়ৰিটিকেলো আছিলে, আৰু নিউমেৰিকেলো আছিলে, আৰু কনচেপচুৱেলো আছিলে। তো গোটেইখিনি ভালকে চাবা, আৰু ইয়াত কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা। অ'কে, তো 10টা কুৱেশ্যন আছিলে, এইখিনি মই কৰালো, বা তোমালোকৰ কাৰণে আৰু এটা মই এক্সট্ৰা কুৱেশ্যন এটা লৈ আহিছো, সেইটো এনচাৰটো মই নিজে কৰাই নিদিওঁ, সেইটো তোমালোকে নিজে কৰিবা। এই কুৱেশ্যনটো মই দেখাই দিছো ইয়াতে, তোমালোকে লিখি ল'বা। এইটো কুৱেশ্যনটো হৈছে, if a person does 100 joule of work in 5 seconds, নিউমেৰিকেল হয়। অ'কে, ফাৰ্ষ্ট মই অলৰেডি নিউমেৰিকেল ট্ৰিকটো শিকাই দিছো, কি আছিলে, নিউমেৰিকেলৰ যিখিনি নিউমেৰিকেল কোৱান্টিটি থাকিব সেইখিনি এক্সট্ৰেক্ট কৰিব লাগিব। এক্সট্ৰেক্ট কৰিলে তোমালোকৰ যিখিনি জানা ফৰ্মুলাছ থাকিব সেই চেপ্টাৰটোৰ ভিতৰত, সেইখিনিও লিংক কৰাব লাগে। তো লিংক কৰা যদি কৰাব পাৰিছা, তো এনচাৰ তোমাৰ আহি গ'ল। আৰু যদি লিংক কৰাব পাৰা নাই, তাৰমানে তুমি ফৰ্মুলাখিনি ভালকে মনত ৰাখিব লাগিব। পাৰা নাই মানে এইটো নহয় যে তুমি নোৱাৰিবা, তুমি পাৰিবা, বাট তোমাৰ যিখিনি তাৰ চেপ্টাৰৰ যিখিনি ফৰ্মুলাছ থাকিব সেইখিনি তোমাৰ মাইণ্ডত থাকিব লাগিব এট এনি মুমেণ্ট, যাতে তুমি এক্সামত সেইটো লগে লগে এপ্লাই কৰিব পাৰা। অ'কে, তো
ফাৰ্ষ্ট কি দি আছে 100 জুল অফ ৱৰ্ক দিয়া আছে আৰু 5 ছেকেণ্ড টাইম দিয়া আছে তোমাক কি সুধিছে পাৱাৰটো সুধিছে পাৱাৰ লাগে একদম ইজি কুৱেশ্যন হয় ফৰ্মুলাটো ইজি মই কৈ নিদিওঁ ইয়াতে অ'কে তোমালোকে নিজে কৰিবা এইটো কৰি মিলি কমেণ্টৰ এনচাৰটো জনাবা মই এনচাৰটো কমেণ্টত দি দিম অ'কে তো নিউমেৰিকেলটো তোমালোকে চল্ভ কৰিবা তো আজিৰ কাৰণে আমাৰ এইখিনিয়ে আছিলে MCQ চ' নেক্সট ক্লাছত মই আৰু 10টা MCQ এটা নতুন চেপ্টাৰৰ পৰা লৈ আহিম সেইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম অ'কে তো তেতিয়ালৈকে তোমালোকে যিখিনি মই অলৰেডি কৰাই দিলোঁ সেইখিনি তোমালোকে চোৱা চল্ভ কৰা তো বাৰে বাৰে চোৱা অ'কে তো বাৰে বাৰে চালে বস্তুবিলাক মনত থাকে তো বাৰে বাৰে তোমালোকে চোৱা ভিডিঅ'ছবিলাক তো মনত থাকিব তেতিয়া আৰু তোমালোকে প্ৰেক্টিচ কৰা বেছিকে প্ৰেক্টিচটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ আগত যদি তুমি প্ৰেক্টিচ নকৰা তো তুমি এক্সামত গৈ লিখিব নোৱাৰিবা অ'কে তো দুই এটা পাৰিলেও মেক্সিমামখিনি তোমালোকে পাহৰি যাবা তো প্ৰব্লেম এটা আহিব অ'কে মাৰ্কছ নাপাবা সেইকাৰণে কি কৰিবা যিখিনি অলৰেডি মই কৰালো সেইখিনি তোমালোকে প্ৰেক্টিচ কৰা চ' আমি নেক্সট ক্লাছত এটা নতুন চেপ্টাৰ ডিছকাছ কৰিম য'ত আমাৰ 10টা MCQ থাকিব অ'কে ঠিক আছে তেতিয়াহ'লে তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা বেলেগ বেলেগ ছাবজেক্টবিলাকৰো চাবা যিখিনি আমাৰ অলৰেডি পাব্লিছ হৈ আছে কেমিষ্ট্ৰি পাব্লিছ হৈছে বায়'লজি পাব্লিছ হৈছে অ'কে তো যিখিনি অলৰেডি পাব্লিছ হৈ গ'ল তো সেইখিনি তোমালোকে চাই থাকা এতিয়ালৈকে অ'কে চ' নেক্সট ক্লাছত আমি ষ্টাৰ্ট কৰিম নতুন চেপ্টাৰ ঠিক আছে ধন্যবাদ